আজি আমি কি আলোচনা কৰিবলৈ গৈছো 1892 চনৰ পিছত কোনখিনি আইনে কোনখিনি নীতি নিয়মে ভাৰতবৰ্ষত সাংবিধানিক চৰকাৰ হোৱাত সহায় কৰিছিল বা সংবিধানখন ৰচনা হোৱাত সহায় কৰিছিল বা ভাৰতবৰ্ষৰ প্ৰশাসনিক যন্ত্ৰটো গণতান্ত্ৰিক শাসন ব্যৱস্থাত পৰিণত হোৱাত সহায় কৰিছিল। সংবিধান হৈছে নীতি নিয়মৰ সমষ্টি। ই লিখিতও হ'ব পাৰে অলিখিতও হ'ব পাৰে। ভাৰতবৰ্ষৰ সংবিধানৰ বিকাশত আমি দেখা পাওঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ লগত জড়িত এই আইনসমূহ লিখিত ৰূপত আমি লাভ কৰিছিলোঁ। গতিকে ব্ৰিটিছ পিৰিয়ডৰ সময়ত ব্ৰিটিছে ভাৰতবৰ্ষলৈ অহাৰ পিছত ৰেগুলেটিং এক্ট 1773, পিটছ ইণ্ডিয়া এক্ট 1784, ভাৰত চৰকাৰ আইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858, ইণ্ডিয়ান কাউন্সিল এক্ট 1861, ইণ্ডিয়ান কাউন্সিল এক্ট 1892, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909, কোনোবাই কাউন্সিল অফ এক্ট বুলিও কয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1947। এই আইনকেইখন ভাৰতবৰ্ষৰ সংবিধান বিকাশত যথেষ্ট পৰিমাণে বিশেষত্বপূৰ্ণ। ইয়াৰ গুৰুত্ব অধিক। সিলেবাস অনুসৰি যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখা পাম যে সিলেবাসত 1909 চনৰ পৰাহে 9 চনৰ পিছৰ যি কেইখন আইন আছে তাক অধিক গুৰুত্ব আৰোপ কৰিছে। কিন্তু আমি বুজি পাবৰ কাৰণে তাৰ আগৰ আইন কেইখন জনাটো প্ৰয়োজনীয় আছিল। সেয়ে মই 1892 চনলৈকে তোমালোকৰ লগত এই আইনৰ বিকাশৰ বিষয়ে আলোচনা কৰিছোঁ। এখন কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ বেটুপাত আমি কৈছিলো না সেইদিনাখন মই ক্লাছত ক'লো, কিন্তু তোমালোকে দেখা নাপালা। এটা হৈছে ভাৰতবৰ্ষৰ সংবিধান, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। সংবিধান সভাখনৰ আৰম্ভ হৈছিল 1946 চনত, 1946। কিন্তু তাৰ আগতে এই ভাৰতবৰ্ষখন যিবিলাক নীতি নিয়মে পৰিচালিত হৈ আছিল সেই নীতি নিয়মসমূহে আমাৰ সংবিধানত প্ৰাদুৰ্ভাৱ লাভ কৰা, প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায়। ইণ্ডিয়ান কনষ্টিটিউশ্যন, আমি ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু ফ্ৰেমিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি এই বিষয়ে সেইদিনা আলোচনা কৰিছিলোঁ। এই সংবিধান গঠনত আমাক কিহে কিহে গুৰুত্ব দিছিলে এইকেইটা লিখা আছে। ৰেগুলেটিং এক্ট অফ 1773, পিটছ ইণ্ডিয়া এক্ট অফ 1784, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 আৰু ইণ্ডিয়ান কাউন্সিল এক্ট 1861। মই ইয়াত কি নাই ৰখা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1892 খন নাই ৰখা। কাইণ্ডলি keep it your mind, you must include about the Council of India Act 1892 because it is very important. From which point it is very important, we have already discussed in the last class. What we have discussed, that this Indian Council Act 1892, the non-official members of the Indian Legislative Council were to be nominated by the Bengal Chambers of Commerce and Provincial Legislative Council, while the non-official members of the provincial councils were to be nominated by the local bodies and universities, district boards, etc. যিটো কুৱেশ্যন তোমালোকক মই দিছিলোঁ। 1892 চনৰ আইনখনে প্ৰথমবাৰৰ কাৰণে ভাৰতীয়সকলক বিধান সভালৈ বা গভৰ্ণৰ জেনেৰেলৰ কাউন্সিললৈ নিৰ্বাচিত কৰাৰ অধিকাৰ প্ৰদান কৰিছিল। কিন্তু এইসকলক কোনে নিৰ্বাচিত কৰিছিলে, যে কেন্দ্ৰীয় বিধানসভাৰ কাৰণে তেওঁলোকক নিৰ্বাচিত কৰিছিলে চেম্বাৰ্ছ অফ কমাৰ্চ, বেংগল চেম্বাৰ্ছ অফ কমাৰ্চ, বংগৰ চেম্বাৰ্ছ অফ কমাৰ্চে ভাৰতীয় লোকসকলক নিৰ্বাচিত, মানে আৰম্ভণি। কি আৰম্ভণি, যে ভাৰতীয় লোকে ব্ৰিটিছৰ শাসনত অংশগ্ৰহণৰ প্ৰথম আৰম্ভণিৰ সুবিধাটো 1892 চনৰ পৰা লাভ কৰিছে বুলি আমি ক'ব পাৰোঁ। গতিকে 1892 চনৰ আইনখন খুব গুৰুত্বপূৰ্ণ। এতিয়া আমি আহিছোঁ মেইন পাৰ্টটো। কোনটো পাৰ্ট? Indian Council Act 1909 or Government of India Act 1909. This act is known as Morley-Minto Reforms. See the name? This is known as Morley-Minto Reforms. Who was Lord Morley? Morley was the Secretary of State for India.
Lord Morley was the Secretary of State for India. This post was created in which year? The Secretary of State for India was created by Government of India Act 1858. 1858 চনৰ ভাৰত চৰকাৰ আইনে ভাৰতবৰ্ষখন শাসনৰ কাৰণে ভাৰতীয় ব্যৱস্থাটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এজন মন্ত্ৰীক দায়িত্ব দিছিল, যিজন মন্ত্ৰীক আমি কৈছিলো যে is the Secretary of the State for India. আৰু তেওঁৰ যিটো অফিচ আছিল, এগেইন ৰিপিট কৰিছো, শব্দখিনি সবতে নাপাবা, এই Secretary of Stateৰ যিটো অফিচ আছিল ইংলেণ্ডত, তাক কোৱা হৈছিলে ইণ্ডিয়া হাউচ। ইণ্ডিয়া হাউচ এখন সময়ত কোৱা হৈছিলে ইণ্ডিয়া হাউচ, তাৰমানে ইণ্ডিয়াখন পৰিচালনা কৰাৰ হাউচ। যেনে Secretary of State আছিল কোন? লৰ্ড মৰ্লে। আৰু ভাইসৰয়, ভাইসৰয় শব্দটো আমি যদি চাওঁ তেতিয়া দেখা পাম যে এই ভাইসৰয় শব্দটো ব্যৱহাৰ কৰা হ'ল 1858 চনৰ পৰা। তাৰ আগতে কোৱা আছে গভৰ্ণৰ জেনেৰেল। Don't be confused. Viceroy is the Governor General and Governor General is the Viceroy. ঠিক আছে, যে তোমালোকে এইটো লৈ ভয় খাব নালাগে যে ভাইসৰয় ক'ৰ পৰা আহিল। আমিতো গভৰ্ণৰ জেনেৰেলৰ শব্দটোহে শুনিছিলো, ভাইসৰয় শব্দটো ক'ৰ পৰা আহিল? 1858 চনৰ ভাৰত চৰকাৰ আইনে গভৰ্ণৰ জেনেৰেলজনক ভাইসৰয় বুলি ঘোষণা কৰিছিল। তেওঁ ভাইসৰয় আৰু গভৰ্ণৰ জেনেৰেল দুইটা দায়িত্ব। ভাইসৰয় মানে, ভাইস মানে উপ, আমি জানো না, যেনেকে ভাইস প্ৰেচিডেণ্ট, ভাইস প্ৰিন্সিপাল, ভাইস চেয়াৰমেন, ভাইস শব্দত লগাও ন, উপ। আৰু ৰয় মানে হৈছে ৰয়েল ফেমিলি। ৰয়েল ফেমিলি, ব্ৰিটিছৰ ৰয়েল ফেমিলিয়ে ব্ৰিটিছখনক শাসন কৰিছিল নহয়, সেই ব্ৰিটিছৰ ৰয়েল ফেমিলিৰ নামত যিজনে ভাৰতবৰ্ষখনক শাসন কৰিবৰ কাৰণে ভাৰতলৈ আহিছিল তেওঁ আছিলে ভাইসৰয়। ঠিক আছে, তেওঁ আছিলে কোন? তেওঁ আছিলে ভাইসৰয়। আৰু যদি আমি চাবলৈ যাওঁ তেতিয়া দেখা পাম যে ভাৰতবৰ্ষৰ প্ৰথমজন ভাইসৰয় আছিল লৰ্ড কেনিং। লৰ্ড কেনিং was the first viceroy of India, মনত ৰাখি থবা। ঠিক আছে, গতিকে 1909 চনত ভাইসৰয় কোন হ'ল? 1858 চনতে তেওঁ আছিলে। 1909 চনত ভাইসৰয় আছিলে কোন? লৰ্ড মিণ্টু, অৰ্থাৎ ভাৰতবৰ্ষৰ যেন গভৰ্ণৰ জেনেৰেল আছিল তেওঁ আছিলে লৰ্ড মিণ্টু। মই দুইজনৰ ফটো তোমালোকক দেখাইছো, তোমালোকে চাব পাৰা। আৰু এইখিনি মই এই ফটো দুইখন গুগলৰ পৰা লোৱা হৈছে, গুগল ইমেজৰ পৰা। ঠিক আছে, গুগলৰ ইমেজত তোমালোকে গ'লে দেখা পাবা যে লৰ্ড মৰ্লে আৰু লৰ্ড মিণ্টু এই দুখন ফটো মই তাৰ পৰা কালেক্ট কৰিছো। ঠিক আছে, 1909 চনৰ এই এক্টখন ক'ত পাছ হৈছিলে? ব্ৰিটিছ পাৰ্লিয়ামেণ্টত। মনত ৰাখি থবা এটা কথা, যিটো তাৰিখলৈকে ভাৰতবৰ্ষ স্বাধীন হোৱা নাই, অৰ্থাৎ 1947 চনৰ 15 আগষ্ট তাৰিখলৈকে, তাৰ আগত যিমান ভাৰতৰ লগত জড়িত আইন প্ৰণয়ন হৈছে, প্ৰয়োগ হৈছে, সকলো আইনে ব্ৰিটিছৰ সংসদতহে গৃহীত হৈছে। সকলো আইন ক'ত গৃহীত হয়? ইংলেণ্ডত। তাৰমানে কেতিয়াবা আহে যে ভাৰত স্বাধীনতা আইনখন ক'ত গৃহীত হৈছে? ভাৰত স্বাধীনতা আইন ভাৰতবৰ্ষত গৃহীত হোৱা নাই। ভাৰত স্বাধীনতা আইনখন ক'ত গৃহীত হৈছে? ইংলেণ্ডত গৃহীত হৈছে, কাৰণ আমি ইংলেণ্ডত লগত আছো। আমি ক'ত আছিলো? ইংলেণ্ডত আছো। গতিকে এই 1909 চনৰ আইনখনো, the Act of 1909 was also passed by the British Parliament. ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টত এই আইনখন পাছ কৰাছিল কেতিয়া? 25 মে 1909, 1909 চনৰ 25 মে তাৰিখে। 1909 চনৰ 25 মে তাৰিখে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909 বা ইণ্ডিয়ান কাউন্সিল এক্ট 1909 পাছ কৰা হৈছিলে ক'ত? ব্ৰিটিছ সংসদ। এই আইনখনে কি কৰিলে? এই আইনখন যদি আমি চাবলৈ যাওঁ তেতিয়া দেখা পাম 1892 চনৰ সময়ত য'ত ভাৰতীয় লোকসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল, সেই লাভ কৰা সংসদ, তাত কি হৈছে বিধানসভাৰ ব্যৱস্থা কৰা হৈছিল, এখন লেজিসলেটিভ কাউন্সিল। এই লেজিসলেটিভ কাউন্সিলখনত সেইখন সময়ত সদস্য সংখ্যা আছিল 16 জন। 16 জন আছিল, মিনিমাম 10 জন আছিল আৰু মেক্সিমাম 16 জন আছিল। 1892 অনুসৰি যে এই যিখন লেজিসলেটিভ কাউন্সিল হ'ব, বিধান পৰিষদ হ'ব, এই বিধান পৰিষদখনৰ সদস্য সংখ্যা মিনিমাম হ'ব নিম্নতম 10 জন আৰু সৰ্বাধিক আছিলে 16 জন। এই যিটো 16 জনীয়া কমিটিখনক 1909 চনৰ আইনখনে ডাঙৰ কৰে। কিমানলৈ ডাঙৰ কৰিলে? Legislative Council extends from 16 to 60. Extends 16 to 60. Excluding ex officio member, পদেনৰ সদস্যসকলক বাদ দি। পদেনৰ সদস্য মানে যিসকল লোক স্থায়ীভাৱে
কোনোবা এটা কাৰ্য কোনোবা এখন কাউন্সিলৰ সদস্য হিচাপে নিৰ্বাচিত কৰে তেওঁলোক হৈছে পদেন সদস্য মানে তেওঁ যদি গভৰ্ণৰ জেনেৰেল হয় তেতিয়া তেওঁ তাৰ সদস্য হ'বই তেওঁ যদি সেক্ৰেটাৰী অফ ষ্টেট তাৰ সদস্য হ'বই কোনোবা যদি ভাৰতবৰ্ষৰ কাৰণে কোনোবাই দায়িত্ব লৈ আহিছে তেওঁ তাৰ সদস্য হ'বই এনেকুৱা ৰয়েল ফেমিলি সদস্যসকল তাৰ সদস্য হ'বই এনেকুৱা একটা নিয়ম আছিল এই এক্স অফিচিয়ালসকলক বাদ দি বিধান পৰিষদখনৰ সদস্য সংখ্যা কিমান কৰা হ'ল ইট ইনক্ৰিজ ফ্ৰম 16 to 60 keep in mind যথেষ্ট ডাঙৰ জাপ মাৰিছে বহুত ডাঙৰ হৈছে লাহে লাহে ই বাঢ়িছে 1792 চনত 5 জন ভাৰতীয়ক তাত অন্তৰ্ভুক্ত কৰোৱা হ'ল আৰু তেতিয়া সদস্য সংখ্যা আছিল 16 আৰু এতিয়া হৈ গ'ল 60 লাহে লাহে 60 হোৱাৰ লগে লগে টোটেল নাম্বাৰ বাঢ়িছে মানে লাহে লাহে দেখিম আমি ভাৰতীয় লোকসকলৰো নাম্বাৰ বাঢ়িব সেকেন্ড মোস্ট ইম্পৰ্টেন্ট হ'ল কি the separate electorate was given to the Muslim electoral college যি নিৰ্বাচন কৰে তাক কোৱা হয় নিৰ্বাচক মণ্ডলী কলেজ মানে হৈছে ইয়াত মণ্ডলী মন ৰাখিবা ক'বাত কোৱাৰ শব্দটো পাবা ইলেক্টৰেল কলেজ নিৰ্বাচক মণ্ডলী এই নিৰ্বাচক মণ্ডলীক আমি আগতে দেখিছিলো যে ভাৰতীয় লোকসকলক কোনে নিৰ্বাচিত কৰিব পাৰিছিল অকল বেংগল চেম্বাৰ্ছ অফ কমাৰ্চ ইহৰ ক্ষেত্ৰত চেন্ট্ৰেল লেজিসলেচাৰ ক্ষেত্ৰত ষ্টেট লেজিসলেচাৰ ক্ষেত্ৰত আমি দেখা পাইছিলো যে ইউনিভাৰ্চিটি টিচাৰ্ছ জমিদাৰ্ছ এনেকুৱা কোনোবাই তেওঁলোকক নিৰ্বাচিত কৰিছিল এতিয়া ইয়াত কি কৰিলে 1909 চনত মুছলমানসকলৰ কাৰণে মুছলিমসকলৰ কাৰণে পৃথক নিৰ্বাচক মণ্ডলী সৃষ্টি কৰিলে তাৰমানে সিট ৰিজাৰ্ভ কৰিলে কিছুমান সিট ৰিজাৰ্ভ কৰা হ'ল কাৰ কাৰণে মুছলিম লোকসকলৰ কাৰণে কিয় বাৰু কোনোবাই ক'ব পাৰিবানে 1909 চনত মুছলমানসকলৰ কাৰণে এই আইনখনে যে এওঁলোকৰ যিখন বিধান পৰিষদ থাকিব তালৈ তেওঁলোকে কি কৰিব পাৰিব মুছলমান সদস্য তেওঁলোকৰ সদস্য যি ইলেকশ্যন খেলিব তেওঁ মুছলমান হ'ব যি ভোট দিব তেওঁলোক মুছলমান হ'ব লাগিব বুজি পাইছেনে কথাটো মুছলমানসকলে ভোট দি মুছলমানৰ প্ৰতিনিধিসকলক ইয়ালৈ পঠিয়াব পাৰিব এইটো যে সেপাৰেট ইলেক্টৰেট ফৰ দা মুছলিম পিপলছৰ কাৰণে পৃথক কৰা কিয় কৰিবলগীয়া হয় ইয়াৰ কাৰণটো যদি আমি চাওঁতে দেখা পাম যে যিমানে ভাৰতীয় জাতীয় কংগ্ৰেছ ষ্ট্ৰং হৈ গৈ আছিল শক্তিশালী হৈ গৈ আছিল কিমানে ব্ৰিটিছসকলে ভাৰতবৰ্ষখনক তেওঁলোকৰ লাভালাভৰ উদ্দেশ্যে প্ৰয়োগ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল সেয়ে 1905 চনত লৰ্ড কাৰ্জনে বংগ বিভাজন কৰি ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদৰ যিটো বীজ সাম্প্ৰদায়িকতাবাদৰ যিটো সমস্যা সাম্প্ৰদায়িক যিটো সমস্যা সেই সমস্যাটোৰ বীজটো ৰোপণ কৰিছিল কেলে হিন্দু আৰু মুছলমানসকলক ভাগ কৰিবৰ কাৰণে আৰু হিন্দু আৰু মুছলমানক যদি আমি ভাগ কৰিব পাৰো তেতিয়াহ'লে আমি কি পাম তেতিয়াহ'লে আমি দেখা পাম যে এই বিভাজনৰ ফলত ব্ৰিটিছসকলৰ শাসনৰ সুবিধা হ'ব অৰ্থাৎ এওঁলোকৰ যিটো ঐক্যতা একতা সেই একতা ঐক্যতা আৰু শান্তি সম্প্ৰীতিটো তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে 1905 চনত যেতিয়া ভাৰতত এই বংগ বিভাজন হ'ল তাৰ পিছত দেখা পোৱা গ'ল যে ভাৰতীয় জাতীয় কংগ্ৰেছতো চৰমপন্থী আন্দোলন গঢ় লৈ উঠিল লালা লাজপত ৰায় বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ এওঁলোকৰ নেতৃত্বত আহিব লোৱাৰ সময়ত তেওঁলোকে ফিল কৰিলে যে ভাৰতীয় জাতীয় কংগ্ৰেছক দুৰ্বল কৰিবলৈ হ'লে আমি কি কৰিব লাগিব যে কিছুমান এওঁলোকক বেয়া পোৱা হিন্দু সকলক বেয়া পোৱা এছাম লোকক আমি বিধানসভালৈ আনিব লাগিব তাৰমানে নিজৰ মাজত যাতে বিধানসভাত কটাকটি হয় এটা গ্ৰুপ যদি ব্ৰিটিছৰ ফালে থাকে এটা যদি অপোজ কৰে এটা যদি সাপোৰ্টত থাকে গতিকে মুছলমানসকলক পৃথক নিৰ্বাচন মণ্ডলী যোগেদি মুছলমানৰ প্ৰতিনিধিসকলক কাউন্সিললৈ অনা হৈছে এই অনাৰ লগে লগে আমি যদি চাওঁ দেখা পাম যে মুছলমানসকলৰ যিটো সিম্পেথি সহানুভূতি তেওঁলোকৰ যিটো স্বাৰ্থ তেওঁলোকৰ যিটো অধিকাৰ সুৰক্ষিত হোৱা দেখা পালে যে তেওঁলোক ব্ৰিটিছসকলৰ বেছি ওচৰ চাপিব ব্ৰিটিছসকলৰ প্ৰতি তেওঁলোকৰ অনুৰক্ততা তেওঁলোকৰ ভাল পোৱাটো লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিব সিফালে যদি আমি চাওঁ নিৰ্বাচনৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখা পাম যে ইনডাইৰেক্ট ৰিপ্ৰেজেণ্টেশ্যন আৰম্ভ হ'ল ইনডাইৰেক্ট ৰিপ্ৰেজেণ্টেশ্যনটো কি পৰোক্ষ প্ৰতিনিধিত্ব ভাৰতীয় সকলো লোককে ভোট দিবলৈ দিয়া নহ'ল ভাৰতীয় সকলো লোককে যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাম যে সকলো লোককে ভোট দিবলৈ দিয়া নহ'ল ভোট কোনে দিব পাৰিব ভোট দিব পাৰিব অন দা বেচিছ অফ প্ৰপাৰ্টি এণ্ড এডুকেশ্যন সম্পদ থকা আৰু শিক্ষা থকা লোকসকলকে ব্ৰিটিছসকলে ভোট দিয়াৰ অনুমতি প্ৰদান কৰিলে এই ভোট দিয়াৰ অনুমতি প্ৰদান কৰাত আমি যে দেখা পাওঁ তেতিয়াহ'লে দেখা পাম যে
সেইখন সময়ত 27 জন নিৰ্বাচিত সদস্য আছিল 27 নমিনেটেড টোটেল মেম্বাৰ হৈ গ'ল 60 আমি আগতে কৈছিলো যে টোটেল মেম্বাৰ আছিল কিমান 60 1909 চনৰ আইন অনুসৰি লেজিসলেটিভ কাউন্সিলত মুঠ সদস্য সংখ্যা আছিল 60 জন তাৰে 33 জন নমিনেটেড মনোনীত সদস্য মনোনীত মানে ব্ৰিটিছ চৰকাৰে মনোনীত কৰা গভৰ্ণৰ জেনেৰেলে মনোনীত কৰা তেনেকুৱা যেনেকৈ এতিয়া আমাৰ ৰাষ্ট্ৰপতিয়ে 12 জন সদস্য ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে তেনেকৈ 33 জন নমিনেটেড মনোনীত সদস্য 27 জন ইলেক্টেড কিমান জন ইলেক্টেড 27 জন 27% ইলেক্টেড 7 from Hindu জমিদাৰ্স ইয়াত 6 from Hindu জমিদাৰ্স এই 27 জনৰে 6 জন আছিল হিন্দু জমিদাৰসকল তেওঁলোকৰ প্ৰপাৰ্টি আছে নহয় জমিদাৰ মানে কাক কোৱা হয় মাটিৰ মালিক ভূস্বামী যিসকলে আগতে মোগলৰ দিনত ভাৰতবৰ্ষত শাসন প্ৰক্ৰিয়াত তেওঁলোকে এই জমিদাৰ হিচাপে খেতিৰ লগত পথাৰৰ লগত জড়িত হৈ আছিল বা মানুহবিলাকৰ পৰা টেক্স কালেক্ট কৰাত কৰ সংগ্ৰহ কৰাত জড়িত হৈ আছিল আৰু যাৰ ওপৰত মাটি মালিকী স্বত্বটো চৰকাৰে অৰ্পণ কৰিছিল এই জমিদাৰসকলে হিন্দু জমিদাৰসকলে কেইজন নিৰ্বাচিত কৰিব কৰিছিল 6 জন 5 from মুছলিম মুছলমানৰ কাৰণে যে সেপাৰেট ইলেক্টৰেট আছে বুলি কৈছিল 5 জন সদস্য আহিল মুছলমানসকলৰ পৰা 1 from মুছলিম লেণ্ডলৰ্ড সেটো আকৌ পৃথক হৈ গ'ল মুছলমানসকলৰ কাৰণে 5 জনটো আছিলেই কিন্তু মুছলমানৰ যিসকল জমিদাৰ আছিল তেওঁলোকৰ জমিদাৰসকলৰ জমিদাৰসকলে এজনক নিৰ্বাচিত কৰিব পাৰিছিল 1 member is from Chamber of Commerce of Calcutta and Bombay আগতে যেটো 1892 চনে কৈছিলে নহয় যে কলকাতা বেংগল চেম্বাৰ্স অফ কমাৰ্স প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰিব বুলি এতিয়া কলকাতা আৰু বোম্বাই দুইখনৰ চেম্বাৰ্স অফ কমাৰ্স দুইখনৰ চেম্বাৰ্স অফ কমাৰ্স ক'লে যে আপোনালোকে এজন প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰিব ধৰিব পাৰিছে এটা 13 from the provincial legislative assembly বাকি যে 13 জন থাকিল সেই 13 জন ক'ৰ পৰা আহিব ৰাজ্য চৰকাৰৰ পৰা আমি যে কৈছো প্ৰাদেশিক চৰকাৰৰ পৰা প্ৰাদেশিক আগতে কৈছো গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল হৈ পৰিল কেন্দ্ৰীয় চৰকাৰ সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিল মানে কিবা আৰু প্ৰত্যেকখন ৰাজ্যতে কলকাতা বোম্বাই আৰু মাদ্ৰাজত একোজন গভৰ্ণৰ থাকিব নহয় সেই ৰাজ্যকেইখনৰ উৰিষ্যা পিছত এনেকৈ বাঢ়ি গ'ল এই গভৰ্ণৰ সকলৰ যিখন কাউন্সিল থাকিব 13 জন সদস্য আহিছিল প্ৰভিন্সিয়েল লেজিসলেটিভ প্ৰাদেশিক বিধানসভাৰ পৰা 13খন আছিল নহয় 13খন ৰাজ্যৰ কথা কোৱা নাই প্ৰাদেশিক ৰাজ্য যিমান আছিল প্ৰাদেশিক ৰাজ্যৰ পৰা মুঠ প্ৰতিনিধিৰ সংখ্যা আছিল 13 প্ৰাদেশিক ৰাজ্যৰ মুঠ প্ৰতিনিধিৰ সংখ্যা 13 চেম্বাৰ্স অফ দা কমাৰ্স কলকাতা বোম্বাই পৰা 112 13 2 15 1 from মুছলিম লেণ্ডলৰ্ড 16 5 from মুছলিম 16 পাছে 21 and 6 from হিন্দু জমিদাৰ 21 ছৰে 27 জন ইলেক্টেড সদস্য আৰু 33 জন মনোনীত সদস্যৰে মুঠ 60 জন সদস্যৰে 1909 চনৰ আইন অনুসৰি সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলখন সেন্ট্ৰেল লেজিসলেটিভ এছেম্বলিখন গঠিত হৈছিল কেন্দ্ৰীয় বিধান পৰিষদখন গঠন কৰাৰ ব্যৱস্থা কৰা হৈছিল 1909 চনত then next one is that separate electoral I have already said next point কি দিছো আমি budget discussion and vote with limitations এই budget discussions কেনেকৈ দেশখন পৰিচালিত হ'ব তাৰ কাৰণে যিখন আমি অৰ্থ সংক্ৰান্তীয় প্ৰতিবেদন অৰ্থ সংক্ৰান্তীয় পৰিকল্পনাক আমি বাজেট বুলি কওঁ মনে কিবা অৰ্থ সংক্ৰান্তীয় পৰিকল্পনাৰ যেটো সমষ্টি থাকে বাজেট বুলি কয় খুব সহজ অৰ্থ the bill especially which basically deals with the financial system of a state and planning for the financial development planning from related to the tax and revenue collections as a whole it is known as budget so the budget discussions power was given but vote with limitations a vote দিবলৈ কিন্তু সকলোকে এলাও কৰা নাছিল ভাৰতীয় সকলে তাত অংশগ্ৰহণ কৰিব পাৰিছিল কিন্তু তেওঁলোকে কি কৰিব নোৱাৰিছিল ভোট দিব নোৱাৰিছিল তেওঁলোক ভোট দিয়ে বাজেটত ভোট দিয়া কৰা সুবিধা দিয়া আছিল সাপ্লিমেন্টাৰী কুৱেশ্যন হৈছে যে আগতে এটা সোধা প্ৰশ্নৰ পিছৰ এটা শুদ্ধ প্ৰশ্ন পৰিপূৰক প্ৰশ্ন সাপ্লিমেন্টাৰী কুৱেশ্যন কি বুলি কম আমি পৰিপূৰক প্ৰশ্ন সাপ্লিমেন্টাৰী তাৰ মানে বিধানসভা বা বিধান মণ্ডলত আমি বিধান পৰিষদত লেজিসলেটিভ এছেম্বলি চৰকাৰখনে কৰা কামকাজৰ কথা আলোচনা কৰিব পাৰিছিল বিধেয়কৰ ওপৰত তেওঁলোকে আলোচনা কৰিব পাৰিছিল কিন্তু 1909 চনৰ আগলৈকে
ভাৰতীয়সকলক পৰিপূৰক প্ৰশ্ন সুধিবলৈ সুবিধা দিয়া হোৱা নাছিল। পৰিপূৰক মানে তেওঁলোকে প্ৰশ্ন এটা সুধিলে উত্তৰটো দিলে শেষ, আৰু প্ৰশ্ন ছেকেণ্ড প্ৰশ্ন তেওঁলোকে আৰু ৰেজ কৰিব নোৱাৰিছিল। কিন্তু 1909 চনৰ আইনখনে কৰিলে কি, যে সদস্যসকলে কি কৰিব পাৰিব, পৰিপূৰক প্ৰশ্ন সুধিব পাৰিব। সাপ্লিমেন্টাৰী কুৱেশ্যনছ কেন বি আস্কড বাই দ্য মেম্বাৰ্ছ অফ দ্য লেজিসলেটিভ কাউন্সিল। The members who will be selected for the legislative council, they will get the right of supplementary questions. Okay. Then the next one is one Indian nominated to the executive council by the Governor General of India. Keep it in mind, most important thing. এই ওপৰৰ যিখিনি কথা আমি আলোচনা কৰিলো, সেইখিনি কিহৰ লগত জড়িত, লেজিসলেচাৰ লগত জড়িত, বিধান সভাৰ লগত জড়িত বা বিধান মণ্ডলৰ লগত জড়িত, কিহৰ লগত, বিধান পৰিষদৰ লগত জড়িত। মনত ৰাখি থবা, য'ত বিধি বিধান ৰচনা কৰা হয়, য'ত নীতি নিয়ম গ্ৰহণ কৰা হয়, তাক কোৱা হয় বিধান সভা, তাক কোৱা হয় বিধান মণ্ডল, তাক কোৱা হয় বিধান পৰিষদ। আৰু ইংৰাজীত এই আটাইকেইটা শব্দক একেলগে আমি ক'লে সেইটো হৈ পৰে লেজিসলেচাৰ। ভেৰি ইজি। So we the teachers recommend you that if you take the English medium, then this term will not create problem. But if you take the Assamese medium, so you will heard this name in different way. Somewhere the Bidhan Sabha, এতিয়া বিধান সভা বুলি ক'লে আমি অকল ৰাজ্যিক বিধান সভাক বুজো, বিধান মণ্ডল বুলি ক'লে আমি সংসদক বুজো, কিন্তু সেইখন সময় বিধান সভা, বিধান পৰিষদ, বিধান মণ্ডল চব লেজিসলেচাৰ। কেনেকুৱা লেজিসলেচাৰ, কেন্দ্ৰখন চেন্ট্ৰেল লেজিসলেচাৰ, ষ্টেটখন ষ্টেট লেজিসলেচাৰ, বা চেন্ট্ৰেলখন চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিল আৰু ষ্টেটখন প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিল। ইজি আছিল, একেটাই নাম, এটা কেন্দ্ৰীয় এটা ৰাজ্যিক আছিল। কিন্তু এতিয়া আমি কেনেকে কওঁ, ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত আমি কওঁ বিধান সভা, কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত আমি কওঁ সংসদ, পাৰ্লিয়ামেণ্ট। এফালে বিধান সভা, সিফালে কওঁ সংসদ। গতিকে এই ওপৰত যিখিনি কথা আমি আলোচনা কৰিছিলো 1909 চনত, সেই গোটেইখিনি কাৰ লগত জড়িত, সংসদৰ লগত জড়িত। এইখিনি কাৰ লগত জড়িত, বিধান পৰিষদৰ লগত জড়িত। এইটো কাৰ লগত জড়িত, আইন প্ৰণয়নৰ লগত জড়িত। আইন কাৰ্যকৰীকৰণৰ লগত নহয়। চৰকাৰৰ তিনিটা অৰ্গেন আমি আলোচনা কৰিছিলো নহয়, কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধান মণ্ডল। এতিয়া আহিল কাৰ্যপালিকা। গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল হৈছিলে এক্সিকিউটিভ কাউন্সিল। এক্সিকিউটিভ কাউন্সিলখন এতিয়া আমাক কি বুলি কওঁ, আমি মন্ত্ৰী পৰিষদ। এতিয়া প্ৰধানমন্ত্ৰী সম্বন্ধিত যিখন মন্ত্ৰী পৰিষদ আছে, তাক আমি সেইখন সময়ত ক'ব পাৰো যে এখন গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল বা এক্সিকিউটিভ কাউন্সিল। তাৰ যিখন কাৰ্যপালিকা আছিল, সেই কাৰ্যপালিকাত 1909 চনলৈকে ভাৰতীয় লোকক অন্তৰ্ভুক্ত কৰিব হ'বলৈ দিয়া নাছিল। অৰ্থাৎ আমি যদি খুব সহজকে কওঁ যে তেওঁলোকে বিধানসভাৰ সদস্য হ'ব পাৰিছিল, বিধান মণ্ডলৰ সদস্য হ'ব পাৰিছিল, সংসদৰ সদস্য হ'ব পাৰিছিল, কিন্তু মন্ত্ৰী হ'ব নোৱাৰিছিল, বা তেওঁলোকে মানে সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰিছিল। ধৰিব পাৰিছেনে, মন্ত্ৰী হ'বলৈ দিয়া হোৱা নাছিল। গতিকে প্ৰথমবাৰৰ কাৰণে কি হ'ল, 1909 চনত এক্সিকিউটিভ কাউন্সিললে এজন ভাৰতীয়ক নমিনেট কৰা, মনোনীত কৰাৰ ব্যৱস্থা কৰিলে। গভৰ্ণৰে ক'লে যে আমাৰ প্ৰশাসন যন্ত্ৰৰ লগত, শাসনৰ লগত, মন্ত্ৰী পৰিষদৰ লগত এজন ভাৰতীয় থাকিব, এজন ভাৰতীয় থাকিব। কি দপ্তৰ দিব কোনো ঠিক নাই, নিদিয়েই, এনেই ৰাখি দিব পাৰে। আৰু দিলেও কি দিব, অতি কম গুৰুত্বপূৰ্ণ দপ্তৰ, অতি কম গুৰুত্ব, যিটো কাম নাইকিয়া মন্ত্ৰী। আমি যে কওঁ যে কাম নাইকিয়া মন্ত্ৰী, এই মন্ত্ৰী এটা দিছে, এইটো কি কাম আছে, এইটো মন্ত্ৰী নিদিলেও হয়, কওঁ নে নকওঁ। এই শিক্ষাৰ উপসচিব বা অন্য কিবা উপসচিব, মন্ত্ৰীজন আছেই, এজন চেন্ট্ৰেল মিনিষ্টাৰ থাকেই, আৰু তাৰ লগত আকৌ এজন ৰাজ্য মন্ত্ৰী, এজন ডেপুটি মিনিষ্টাৰ। কাম নাই ন এইবিলাক, মেইন মিনিষ্টাৰ নহয়। তেওঁলোকক সৰু সৰু দায়িত্ব দি পেলাই কি কৰিলে, এজন ব্যক্তি ইয়ালৈ নমিনেট কৰাৰ ব্যৱস্থা কৰা হৈছিল। মনত ৰাখি থবা এইটো। নেক্সট যদি আমি চাওঁ 1919 চনলৈ আমি যাওঁ, এতিয়া দেখিম, এতিয়া আমি চাম 1909 চনৰ, যদিও আমি কাম নাইকিয়া বুলি কৈছো, তথাপি আমি দেখা পাওঁ যে 1909 চনৰ মৰলে মিণ্টু ৰিফৰ্মৰ যোগেদি, সংস্কাৰৰ যোগেদি ভাৰতীয়সকলক ৰাজনৈতিকভাৱে কিছু পৰিমাণে ক্ষমতা অৰ্পণ কৰা হৈছিল বা অধিকাৰ অৰ্পণ কৰা হৈছিল। ভাৰতীয় সদস্য সংখ্যা বিধানসভাত বৃদ্ধি কৰা হৈছিল, বিধান পৰিষদত বৃদ্ধি কৰা হৈছিল, আৰু কাৰ্যপালিকালৈও এজন ব্যক্তিক মনোনীত কৰাৰ ব্যৱস্থা কৰা দেখা গৈছিল। গতিকে আমি দেখা পাইছো, য'ত ভাৰতীয়সকলক অংশগ্ৰহণৰ সুবিধা দিয়া নাছিল, সেই এডোপকে 1892 চনৰ পৰা 1909 চনলৈ যথেষ্ট পৰিমাণে আমি ভাৰতবৰ্ষৰ
ক্ষমতা ভাৰতীয় লোকসকলৰ অধিকাৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি পাইছিল বুলি ক'ব পাৰোঁ কিন্তু এখন বিশাল ভাৰতবৰ্ষৰ কাৰণে এইটো কি আছিল এপাচি শাকত এটা জলকীয়া নিচিনা আছিল ইয়াৰ পৰা কোনো বিশেষ আমি ভাৰতবৰ্ষৰ লোক মানে আমি সুফল লাভ ভাৰতীয় লোকসকলে আমি সুফল লাভ কৰিব পৰা নাছিল 1919 চনত মন্টেগু চেমছফোৰ্ড ৰিপৰ্ট অনুসৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ভাৰতবৰ্ষত প্ৰযোজ্য কৰা এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 খুব গুৰুত্বপূৰ্ণ ইয়াক কোৱা হয় মন্টেগু চেমছফোৰ্ড ৰিপৰ্ট মই লিখিয়ে থৈছো কাষত তোমালোকে দেখা পাইছা আৰু ইয়াৰ যোগেদি কি আহিল ডুৱেল গভৰ্ণমেণ্ট ডাইৰেচি ইয়াৰ যোগেদি কি আহিল ডিভিজন অফ পাৱাৰ ক্ষমতাৰ বিভাজন ইয়াৰ যোগেদি কি আহিল the autonomy power of the provinces increase ইয়াৰ যোগেদি কি আহিল separate budget for center and state ইয়াৰ যোগেদি কি আহিল bicameral legislature in the central legislature কেন্দ্ৰীয় বিধানসভাত দুই ধৰণৰ বিধান সদনৰ দুখন সদনৰ ব্যৱস্থা কৰা হ'ল expansion of the legislative assembly upper with 144 members and upper house with 60 members. This is Council of States and overriding powers of the Governor General in respect of the central legislation. Ekita hoise mul concept. Eta je ami sao eta dekha pam je 1919 sonor শাসনৰ যোগেদি কি কৰা হৈছে আমি দুটা ভাগত ভাগ কৰিব পাৰো মই পইণ্ট কিটা আসলে কিতাপৰ পৰা দিয়া কাৰণে অকমান ইফাল সিফাল হৈছে আলোচনা কৰোঁতে তোমালোকে সদায় প্ৰথমতে দিবা যে যেটো আমাৰ bicameral legislature দেখিছা তোমালোকে ইয়াত লিখা আছে it bicameral legislature most important 1919 চনে সেই যে আগৰ আমি যে কৈছো কাউন্সিলত মানুহৰ সংখ্যা বঢ়াই নি আছে বুলি সেই কাউন্সিলখনক দুটা ভাগত ভাগ কৰিলে দুটা সদনত ভাগ কৰিলে যেতিয়া এখন এটা যেতিয়া বিধান মণ্ডল এটা সদন এখন বিধান মণ্ডল সদন বুলি কয় দুটা ভাগত ভাগ কৰি তাক কোৱা হয় bicameral যদি এখনে সদন থাকে ইউনিকেমেৰাল অৰ্থাৎ 1919 চনলৈকে ভাৰতবৰ্ষত ইউনিকেমেৰাল লেজিসলেচাৰ আছিল এক সদনীয় বিধান মণ্ডল আছিল এখনে আছিল বিধান মণ্ডল কেন্দ্ৰীয় বিধান পৰিষদ আছিল কিন্তু 1919 চনত কি কৰা হ'ল দুখন সদনলৈ ইয়াক পৰিণত কৰা হ'ল দুখন সদন মনত থাকিবনে 1919 চনত ভাৰতৰ বিধান পৰিষদক আমি দুটা ভাগত ভাগ কৰিলো বা দুখন সদনলৈ ৰূপান্তৰিত কৰা হ'ল এখনক কোৱা হ'ল সেন্ট্রাল লেজিসলেটিভ অ্যাসেম্বলি এখনক কোৱা হ'ল সেন্ট্রাল লেজিসলেটিভ অ্যাসেম্বলি কেন্দ্ৰীয় বিধান সভা ইয়াৰ সদস্য সংখ্যা ফিক্স কৰা হ'ল কিমান 140 140 জন কাৰ্যকাল ঠিক কৰা হ'ল কিমান 3 বছৰ 140 জন সদস্যৰে গঠিত এখন লেজিসলেটিভ অ্যাসেম্বলি থাকিব এখন আসলতে হৈছে নিম্ন সদন এখন হৈছে লোৱাৰ হাউস এতিয়া যেনেকৈ আমি লোৱাৰ হাউস বুলি লোকসভাক বুজি পাওঁ তেনেকৈ এখন সময় নিম্ন সদন হিচাপে কি সৃষ্টি কৰা হ'ল সেন্ট্রাল লেজিসলেটিভ অ্যাসেম্বলি দা আপাৰ হাউস আন এটা সদন গঠন কৰিলে দুটা হ'ল না বাইকামেৰাল এটাই কলো মই সেকেন্ড হৈছে কাউন্সিল অফ ষ্টেট বা ষ্টেট কাউন্সিল কাউন্সিল অফ ষ্টেট ৰাজ্যসমূহৰ পৰিষদ বা ষ্টেট কাউন্সিল ৰাজ্যিক পৰিষদ ৰাজ্যৰ পৰা যোৱা প্ৰতিনিধি আমাক এতিয়া আমি যাক কোৱা হয় ৰাজ্যসভা আমি বৰ্তমান যাক আমি ৰাজ্যসভা বুলি কৈছো সেইখন সময়ত এই কাউন্সিল অফ ষ্টেটছ গঠন কৰা হৈছিল আৰু তাৰ সদস্য সংখ্যা আছিল 60 জন 60 মেম্বাৰ্স তেওঁলোকৰ সদস্য সংখ্যা ফিক্স কৰা হ'ল কিমান 60 জন আৰু তেওঁলোকৰ কাৰ্যকাল হ'ব কেই বছৰ 5 বছৰ আৰু আপাৰ হাউসৰ 60 ৰে 34 were elected কিমান জন নিৰ্বাচিত আছিল 34 জন যদি আমি নিৰ্বাচিত হয় মনোনীত কিমান হ'ব 26 জন মনোনীত কিমান হ'ব 26 জন মনোনীত সদস্য আৰু 34 জন নিৰ্বাচিত সদস্যৰে আপাৰ হাউসটো উচ্চ সদনটো গঠিত হৈছে দেন লাষ্ট ওয়ান overriding powers of the governor general in respect of the central legislation মই লাষ্টৰ পইণ্টৰ পৰা আকৌ উভতিম এই যে গভৰ্ণৰ জেনেৰেলক কি কৰা হৈছে অধিক ক্ষমতা দিয়া হৈছে যদিও কাউন্সিল থাকিব যদিও সদন থাকিব যদিও দুখন সদন থাকিব কিন্তু তেওঁলোকৰ উপৰিও ইচ্ছা কৰিলে গভৰ্ণৰ জেনেৰেলজনে তেওঁ কি কৰিব পাৰিছিল অধ্যাদেশ জাৰি কৰিব পাৰিছিল তেওঁ আইনবিলাক কাৰ্যকৰী কৰিব পাৰিছিল হি ওয়াজ নট ৰেসপন্সিবল টু দা লেজিসলেচাৰ ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেলজন এই বিধানমণ্ডলৰ ওচৰত তেওঁ কি আছিল দায়বদ্ধ নাছিল he was responsible to the British Parliament through the Secretary of State for India
ভাৰত সচিবজনৰ যোগেদি তেওঁ ব্ৰিটিছৰ সংসদৰ ওচৰতে দায়বদ্ধ আছিল। ভাৰতবৰ্ষৰ এই সদনৰ ওচৰত তেওঁলোক দায়বদ্ধ নাছিল। অৰ্থাৎ গভৰ্ণৰ জেনেৰেলে তেওঁ ইচ্ছামতে তেওঁ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল। গভৰ্ণৰ যদিও সদন হ'ল, যদিও ভাৰতীয় লোকক ইয়াত ইনক্লুড কৰা হ'ল, কিন্তু গভৰ্ণৰ জেনেৰেলৰ ক্ষমতা বিশেষ নকমিল। তেওঁ কিছুমান স্ববিচাৰহীন ক্ষমতা তেওঁ লাভ কৰি থাকিলে আৰু সেই ক্ষমতা তেওঁ প্ৰয়োগ কৰিব পাৰিছে। এতিয়া আমি ওপৰলৈ আহিব ওলাইছো ৰিলেটেড টু দ্য প্ৰভিন্স। এতিয়ালৈকে আমি কি আহিছে কেন্দ্ৰীয় চৰকাৰৰ কথা আলোচনা কৰি আছিলো। ৰিলেটেড টু প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন, প্ৰাদেশিক শাসনত কি কৰা। প্ৰাদেশিক শাসনৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তাত কি কৰিলে ডাইৰেচি, যিটো একদম পুৰা কিতাপত তোমালোকক প্ৰথমতে দেখিবা, ডাইৰেচি বা ডুৱেল গভৰ্ণমেণ্ট, দ্বৈত শাসন ব্যৱস্থা, দুটা শাসন ব্যৱস্থা কৰাৰ কথা উল্লেখ আছে কিতাপত, যে 1919 চনৰ আইনখনে প্ৰদেশসমূহৰ শাসনৰ ক্ষেত্ৰত দ্বৈত শাসনৰ ব্যৱস্থা কৰিছিল। এই দ্বৈত শাসনটো কি? এই দ্বৈত শাসনটো হৈছে কি, এই ক্ষমতাৰ লগত জড়িত। কিছুমান ক্ষমতাবিলাকক, প্ৰাদেশিক চৰকাৰৰ ক্ষমতাবিলাকক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে ৰিজাৰ্ভ, সংৰক্ষিত, আনটো আছিলে ট্ৰেন্সফাৰ্ড, হস্তান্তৰিত। কি কৈছো আমি? ৰিজাৰ্ভ পাৱাৰ্ছ এণ্ড ট্ৰেন্সফাৰ্ড পাৱাৰ। ৰিজাৰ্ভ পাৱাৰ মানে কি? দে আৰ ৰিজাৰ্ভ অনলি ফৰ দ্য ব্ৰিটিছাৰ্ছ। ব্ৰিটিছেহে সেই বিষয়বিলাকৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰিব, তাক ইণ্ডিয়াত সুবিধা দিয়া নহ'ব। ভাৰতীয় লোকসকলে তেনেকুৱা বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব। যদিও সদনৰ যোগেদি আলোচনা হ'ব, কিন্তু সদনৰ বিষয়বস্তুবিলাকো কি হ'ব, কিছুমান বিষয়বস্তুৰ ক্ষেত্ৰত অকল ব্ৰিটিছ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু কিছুমান কি কৰিব, ট্ৰেন্সফাৰ্ড, যিবিলাক পৰিৱৰ্তনশীল সেইখিনি কোনে কৰিব, সেইখিনি ইণ্ডিয়াক দিয়া হ'ব। অৰ্থাৎ কম গুৰুত্বপূৰ্ণ বিষয়বিলাক হস্তান্তৰিত বিষয়লৈ গ'ল, আৰু অধিক গুৰুত্বপূৰ্ণ বিষয়বিলাক সংৰক্ষিত বিষয় হিচাপে থাকি গ'ল, আৰু তাৰ যোগেদি কি কৰা হ'ল, ভাৰতবৰ্ষখনক তেওঁলোকে নিজৰ নিয়ন্ত্ৰণৰ ভিতৰত ৰখাৰ আন এটা ব্যৱস্থা কৰিলে। এইটো হৈছে 1919 চনৰ ভাৰত চৰকাৰ আইনৰ যোগেদি। ডিভিজন অফ দ্য পাৱাৰ চেন্ট্ৰেল এণ্ড প্ৰভিন্সিয়েল। এতিয়া কি যদি আমি চাওঁতে দেখা পাওঁ যে এই ভাৰত চৰকাৰ আইন 1919 চনে ক্ষমতাবিলাকক দুটা ভাগত ভাগ কৰিলে। ডাইৰেচিটো আছিলেই, তাৰ উপৰি কি কৰিলে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কি কি ক্ষমতা থাকিব, ফেডাৰেল লিষ্ট আৰু ষ্টেট লিষ্ট, দুখন সূচী তেওঁলোকে ব্যৱস্থা কৰিলে যে কেন্দ্ৰীয় চেন্ট্ৰেল লেজিছলেচাৰ বিধানসভাই কি কি বিষয়ৰ ওপৰত তেওঁলোকে ক্ষমতা পাব, আৰু প্ৰদেশসমূহে কি কি ক্ষমতা লাভ কৰিব। আমি দেখা পাইছো যে প্ৰদেশত ভাৰতীয় লোকৰ গুৰুত্বতা কেন্দ্ৰীয় বিধানসভাতকৈ অলপ বেছি আছে, বহুত বেছি নাছিল, কিন্তু ভাৰতীয় লোকসকলে গুৰুত্বতা প্ৰাদেশিক প্ৰদেশসমূহত লাভ কৰিছিল, কিন্তু কেন্দ্ৰত ইমান বিশেষভাৱে লাভ কৰিব পৰা নাছিল, কেন্দ্ৰীয় বিধানসভাত ইমান গুৰুত্ব লাভ কৰিব পৰা নাছিল। তথাপিতো আমি দেখা পাইছো যে ক্ষমতাৰ বিভাজন কৰিলে কোনে? 1919 চনৰ ভাৰত চৰকাৰ আইনখনে কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰিলে। নেক্সট পইণ্ট ইয়াত মই দিছে বাজেট। বাজেট ৱাজ সেপাৰেটেড বিটুইন চেণ্টাৰ এণ্ড দ্য প্ৰভিন্সেছ। অকল যে বিষয়বস্তুৱে ভাগ কৰিছে তেনেকুৱা নহয়, ফাইনেন্সিয়েল পাৱাৰো, বিত্তীয়ৰ লগত জড়িত পৰিকল্পনাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় পৰিকল্পনা আৰু ৰাজ্যিক পৰিকল্পনা কি কৰা হৈছিলে, ভাগ কৰিছে। পাৱাৰ টু ৰেজ ৰেভিনিউ বাই দ্য প্ৰভিন্সেছ বিলাকে আগতে টকা পইচা কালেক্ট কৰাত বিশেষ ক্ষমতা নাপাইছিল। গতিকে যদি টকা পইচা নাথাকে, বিত্তীয়ভাৱে সবল নহয়, তেতিয়াহ'লে প্ৰদেশবিলাকে নিজৰ উন্নতি কৰিব নোৱাৰিছিল। কিন্তু 1919 চনৰ ভাৰত চৰকাৰ আইনে কি কৰিলে, প্ৰাদেশিক চৰকাৰসমূহক তেওঁলোকৰ মানে ৰেভিনিউ কালেকশ্যনৰ, কৰ সংগ্ৰহৰ অধিক ক্ষমতা অৰ্পণ কৰিলে। The power to raise the revenue by the provinces. Budgets was separated between the center and province. By আমি আটাইকেইটা আলোচনা কৰিছো বুলি মই ভাবিছো। এইখিনি 1919 চনৰ আইনখনৰ আৰু এটা কথা অকমান মই তোমালোকক কৈ থব কৈছো যে 1919 চনৰ এই যিটো ব্যৱস্থা আছে তাত চেম্বাৰ অফ প্ৰিন্সেছৰ এটা ব্যৱস্থা কৰিছে। মই যিটো উল্লেখ কৰা নাই, চেম্বাৰ অফ প্ৰিন্সেছ মই ৰাখি থবা। Besides central government, besides the provincial government, besides the central legislature, besides the provincial legislature, there was another chamber. আৰু এটা সদন আছে, সেইটোক কোৱা হৈছিলে কি বুলি, যে চেম্বাৰ অফ প্ৰিন্সেছ। প্ৰিন্সেছ মানে ৰাজকুমাৰ, হয়নে? প্ৰিন্স মানে ৰাজকুমাৰ, ৰাজকুমাৰ সমূহৰ সদন ক'ৰ পৰা আছে? ভাৰতবৰ্ষত ইন ইণ্ডিয়া during the British period, the states can be divided in two groups. One is the British dominated states, another are the princely states.
দেশীয় ৰাজ্য তোমালোকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডত পাই আহিছা যে কিছুমান ব্ৰিটিছ ইণ্ডিয়া ব্ৰিটিছ ভাৰতত লগত থকা ৰাজ্য আছিল আৰু কিছুমান কি আছে দেশীয় ৰাজ্য আছিল এই দেশীয় ৰাজ্যবিলাকৰ শাসনৰ কাৰণে যিখন কমিটি আছিল যিখন বোৰ্ড আছিল যিখন চেম্বাৰ আছিল সেই চেম্বাৰখনকে কোৱা হৈছিলে কি বুলি চেম্বাৰ অফ প্ৰিন্সেছ চেম্বাৰ অফ প্ৰিন্সেছ মনত ৰাখি থবা okay then come to the another act what is this the another most important act is Government of India Act 1935 most important and many scholars social scientists political scientists they regarded that the Government of India Act 1935 is the basis of the Indian Constitution in one sense আমি যদি গোটেই ভাৰতবৰ্ষৰ সংবিধানখনক সৰু কৰি পেলাবলৈ যাওঁ তেতিয়া দেখা পাম যে ভাৰতবৰ্ষৰ সংবিধানখনৰ শুদ্ধ সংস্কৰণ হৈ পৰিব ভাৰত চৰকাৰ আইন 1935 অৰ্থাৎ আমি আজিৰ তাৰিখত যিখন সংবিধান পৰিচালিত হৈ আছে এই সংবিধানৰ বেছিভাগ কথাই আমি কোপৰা গ্ৰহণ কৰিছো ভাৰত চৰকাৰ আইন 1935 What are the main provisions made by the Government of India Act 1935 So these are the principles আজি মই অকণ সহজকৈ দেখা পোৱা কৈ দিছো Provincial Autonomy and All India Federation 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ঘোষণা কৰা হ'ল যে ভাৰতবৰ্ষত এখন যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ল যুক্তৰাষ্ট্ৰ হৈছে যুক্ত ৰাষ্ট্ৰ ৰাষ্ট্ৰৰ যুগ হৈ থকা কেইবাখনো ৰাষ্ট্ৰ একত্ৰিত হৈ যে এখন নতুন ৰাষ্ট্ৰ গঠন হয় তাক যুক্তৰাষ্ট্ৰ হ'ল ধৰিব পাইছা কি কৈছো কেইবাখনো ৰাষ্ট্ৰ একত্ৰিত কৰি পেলাই যদি এখন নতুন ৰাষ্ট্ৰ গঠন কৰে তাক কোৱা হয় যুক্তৰাষ্ট্ৰ সাধাৰণতে আমি যুক্তৰাষ্ট্ৰ বুলি ক'লে আমেৰিকাক বুজি পাওঁ সেইকাৰণে আমি কৈছো যে ৰাষ্ট্ৰপতি শাসিত চৰকাৰ থাকে সেইটো নহয় যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাষ্ট্ৰপতি শাসিত চৰকাৰ থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু যুক্তৰাষ্ট্ৰ হ'বলৈ হ'লে একাধিক ৰাষ্ট্ৰৰ প্ৰয়োজন আছে একাধিক ৰাজ্যৰ প্ৰয়োজন আছে যে ভাৰতবৰ্ষত কি কৰা হ'ল যে অল ইণ্ডিয়া ফেডাৰেশ্যন এটা গঠন কৰাৰ কথা এই আইনখনে ঘোষণা কৰিলে যে ভাৰতবৰ্ষত কি থাকিব দুই ধৰণৰ চৰকাৰ থাকিব যুক্তৰাষ্ট্ৰৰ সেই এটা বিশেষ বৈশিষ্ট্য আছে যে দেয়াৰ উইল বি টু টাইপছ অফ গভৰ্ণমেণ্ট দুই ধৰণৰ চৰকাৰ এখন হৈছে কেন্দ্ৰীয় চৰকাৰ আনখন হৈছে ৰাজ্যিক চৰকাৰ কেইবাখনো ৰাষ্ট্ৰ যিহেতু গোটকা এখন নতুন ৰাষ্ট্ৰ হ'ব গোটেই ৰাষ্ট্ৰবিলাকৰ চৰকাৰখন হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰত্যেকখন ৰাজ্যৰ নিজৰ চৰকাৰখন হ'ব ৰাজ্যিক চৰকাৰ এইটো হ'ল চেন্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট গতিকে ষ্টেট গভৰ্ণমেণ্ট কি হ'ব লাগিব অট'নমি হয় ষ্টেট গভৰ্ণমেণ্ট কি হয় অট'নমি হয় অট'নমি মানে স্বতন্ত্ৰ হয় ষ্টেটৰ প্ৰাদেশিক চৰকাৰখন কি হৈ পৰে অট'নমাছ হৈ পৰে তেওঁলোক মানে আমি যদি ক'বলৈ যাওঁ তেতিয়া স্বতন্ত্ৰ হৈ পৰে স্বতন্ত্ৰ মানে হৈছে যে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব তেওঁলোকৰ হাতত থকা ক্ষমতা তেওঁলোকে নিজে প্ৰয়োগ কৰিব পাৰিব আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰে সাধাৰণতে হস্তক্ষেপ কৰিব নালাগে তাকে কোৱা হৈছে ফেডাৰেশ্যন কিন্তু দুৰ্ভাগ্যবশতঃ এই অল ইণ্ডিয়া ফেডাৰেশ্যনৰ কনচেপ্টটো সেইখন সময়ত ভাৰতীয় এছাম লোকে গ্ৰহণ নকৰিলে প্ৰভিন্সিয়েল অট'নমি মানে হৈছে ৰাজ্যবিলাকক অধিক ক্ষমতা অৰ্পণ কৰা স্বতন্ত্ৰতা দিয়া স্বতন্ত্ৰতা মোৰ পাৱাৰ অৰ ইণ্ডিপেণ্ডেণ্ট পাৱাৰ টু দ্য প্ৰভিন্স হোৱাট আৰ দ্য প্ৰভিন্স আমি আলোচনা কৰিছিলোঁ নহয় কলকাতা বম্বে মাদ্ৰাছ উৰিষ্যা আছাম এনেকৈ জম্মু মানে এটা চীন প্ৰদেশ এনেকৈ কেইবাখনো অঞ্চলত আমাৰ কি হৈছিলে ৰাজ্যিক চৰকাৰ আছিলে ৰাজ্যিক চৰকাৰবিলাকক কি হৈছে অধিক ক্ষমতা দিব লাগে বুলি 1935 চনৰ আইনখনে সিদ্ধান্ত গ্ৰহণ কৰিছে Dynasty came into aid in provinces মনত ৰাখিবা মই provinces শব্দটো লিখা নাই Dynasty came into aid in provinces প্ৰদেশবিলাকত এই যে দৈত্য শাসন ব্যৱস্থা আৰম্ভ কৰিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1919 1919 চনৰ আইনখনে যে এই ৰিজাৰ্ভ পাৱাৰ আৰু ট্ৰেন্সফাৰ পাৱাৰ ব্যৱস্থা কৰিছিলে ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত সেই ব্যৱস্থাটো উদ্যোগ কৰা হ'ল অঁতৰাই দিয়া হ'ল প্ৰাদেশিক শাসন ব্যৱস্থাত প্ৰয়োগ হৈ থকা ডাইৰেচিটো অঁতৰাই দিয়া হ'ল কিন্তু মনত ৰাখিবা যে ডাইৰেচি ইমপ্লিমেন্টেড ইন কেছ অফ চেন্ট্ৰেল লেজিসলেচাৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰা হ'ল ৰাজ্যিক বিধানমণ্ডলৰ পৰা ডাইৰেচি অঁতৰাই দিয়া হ'ল কেন্দ্ৰত প্ৰয়োগ কৰা হ'ল আগতে কেন্দ্ৰত নাছিল ৰাজ্যত আছিল এতিয়া ক'ত থাকিল ইয়াত কেন্দ্ৰলৈ আহিলে ৰাজ্যত নাই কেন্দ্ৰত আগতে প্ৰয়োজন নাছিলে কেলে নাছিলে কাৰণ কেন্দ্ৰীয় শাসন ব্যৱস্থাত ভাৰতীয় লোকৰ অংশগ্ৰহণৰ সুবিধা বহুত কম আছিল নগণ্য আছিল কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 কেন্দ্ৰীয় বিধানসভাত কেন্দ্ৰীয় বিধান পৰিষদৰ সদস্য সংখ্যা অলপ বঢ়াই লৈ কি কৰিলে তেওঁলোকে ক্ষমতাটোক তেনেকৈ ৰিজাৰ্ভ আৰু ট্ৰেন্সফাৰ কোনখিনি ভাৰতীয় লোকে অংশগ্ৰহণ কৰিব পাৰিব ক'ত নোৱাৰিব তাৰ ব্যৱস্থা কৰিলে কিন্তু ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত প্ৰভিন্সিয়েল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এই ব্যৱস্থাটো কি কৰা হ'ল অঁতৰাই দিয়া হ'ল অৱসান ঘটিল কিহৰ ডাইৰেচি দ্বৈত শাসন ব্যৱস্থাৰ অৱসান ঘটিল মোৰ ইণ্ডিয়ান এন্ট্ৰি ইন দ্য এক্সিকিউটিভ কাউন্সিল এই যিটো ৰাজ্যিক প্ৰশাসনীয় ব্যৱস্থা আছিল
ৰাজ্যিক যিটো প্ৰাদেশিক যিটো চৰকাৰ ব্যৱস্থা আছিল, প্ৰাদেশিক চৰকাৰক লাহে লাহে কাউন্সিললৈ ভাৰতীয় লোকৰ সংখ্যা অন্তৰ্ভুক্ত কৰা। কাউন্সিল মানে মৰা কিবা, এক্সিকিউটিভ কাউন্সিল মানে মন্ত্ৰী পৰিষদ। এক্সিকিউটিভ কাউন্সিল মানে ইয়াত মন্ত্ৰী পৰিষদ, অৰ্থাৎ ভাৰতীয় লোকক মন্ত্ৰিত্ব দিবলৈ আৰম্ভ কৰিলে। ভাৰতীয় লোকসকলৰ মন্ত্ৰীৰ সংখ্যা বাঢ়িব ল'লে ক'ত? ষ্টেট এক্সিকিউটিভ কাউন্সিল। Expansion of the franchise of the general people to the select the legislative council members. This is most important. For the first time, আমি যা শুনি থাকো যে সকলো লোককে ভোট দিয়াৰ যিটো অধিকাৰ, এই অধিকাৰটোৰ আৰম্ভ হ'ল কেতিয়াৰ পৰা? 1935 চনৰ পৰা। 1935 চনত কোৱা হ'ল যে আগতে যিটো চেম্বাৰ্ছ অফ কমাৰ্চ কালকাতা আৰু বোম্বাই দি পাইছিলে অকল, য'ত জমিদাৰসকলক দিয়া হৈছিল, য'ত অকল এডুকেটেড গ্ৰুপক দিয়া হৈছিল, য'ত প্ৰপাৰ্টি থকা লোকসকলক দিয়া হৈছিল, এই নিৰ্বাচনৰ ক্ষমতাটো, নিৰ্বাচক মণ্ডলীৰ ক্ষমতাটো সাধাৰণ জনসাধাৰণৰ হাতলৈ তেওঁলোকে কি কৰিলে? লাহে লাহে পৰিৱৰ্তন কৰিলে, আনি আছে, বহলাই আনিছে। প্ৰথমতে অকল চেম্বাৰ অফ কমাৰ্চক দিলে, তাৰপিছত লাহেকে তেওঁলোকে বিভিন্ন সম্প্ৰদায়ক দিলে, তাৰপিছত এতিয়া কি কৰিছে যে 1935 চনৰ আইনে কৰিলে যে সাধাৰণ লোককো ষ্টেটৰ ক্ষেত্ৰত, কাৰ ক্ষেত্ৰত? প্ৰভিন্সিয়েল নিৰ্বাচনৰ ক্ষেত্ৰত, প্ৰভিন্সৰ চৰকাৰ, প্ৰাদেশিক চৰকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰিব? ভোট দিব পাৰিব। প্ৰদেশৰ ক্ষেত্ৰত মনে ৰাখিবা, চেন্ট্ৰেলৰ ক্ষেত্ৰত নহয়। ডিভিজন অফ পাৱাৰ, ক্ষমতাবিলাকক ভাগ কৰি পেলাব। আগতে ক্ষমতা ভাগ কৰিছিলে কিহত? দুটা, চেন্ট্ৰেল লিষ্ট আৰু ষ্টেট লিষ্ট। 1919 চনে দুটা ভাগত ভাগ কৰিছিলে। কিন্তু 1935 চনৰ ভাৰত চৰকাৰ আইনে কেইটা ভাগত ভাগ কৰিলে? তিনিটা ভাগত ভাগ কৰিলে। কি কি? চেন্ট্ৰেল লিষ্ট বা ফেডাৰেল লিষ্ট 59 ছাবজেক্ট, 59টা বিষয়বস্তু কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব, 54টা বিষয়বস্তু ৰাজ্য চৰকাৰৰ হাতত থাকিব, সেইটো ষ্টেট লিষ্ট বুলি ক'ব, আৰু 36টা বিষয়বস্তু কনকাৰেণ্ট লিষ্ট। কনকাৰেণ্ট লিষ্ট মানে হৈছে সমৱৰ্তী সূচী। এতিয়া মই তোমাৰ কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী, এই তিনিখন সূচীৰ ব্যৱস্থা কৰিলে। আৰু ইয়াৰ যোগেদি কি কৰিলে যে ক্ষমতাবিলাক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত স্পষ্টভাৱে ভাগ কৰি দিয়া হ'ল। ৰেচিডিউৰী পাৱাৰ, যিখিনি ইয়াত অন্তৰ্ভুক্ত হৈ নাথাকিল, এই ৰেচিডিউৰী পাৱাৰটো কাক দিয়া হ'ল? ভাইচৰৰ হাতত থাকি গ'ল, গভৰ্ণৰ জেনেৰেলৰ হাতত থাকি গ'ল বুলি উল্লেখ কৰা দেখা পোৱা যায়। নেক্সট আমি যদি চাওঁ, extended communal representation providing the separate electorates for depressed class. এই যে আগতে আমি পাইছিলো, প্ৰথমতে 1909 চনত কি কৰিলে? মুছলমানসকলক পৃথক নিৰ্বাচক মণ্ডলী বনালে। 1919 চনত আমি দেখা পালো শিখসকলক, মুছলমানসকলক, খ্ৰীষ্টিয়ানসকলক, এনেকে অন্যান্য কেইটামান সম্প্ৰদায়ক তেওঁলোকে কি কৰিলে? ছেপাৰেট ইলেক্ট্ৰেল কলেজ বনালে। আৰু 1935 চনত কি কৰিলে যে আকৌ ৰিজাৰ্ভেশ্যন ব্যৱস্থা আৰু অলপ বহলাই দিলে। এইবাৰ কাক কাক দিলে? Elected depressed class, scheduled caste, women and labor. Scheduled caste, SC, women and laborers, যে মহিলাসকলৰ কাৰণে পৃথক প্ৰতিনিধিত্ব ব্যৱস্থা থাকিব, শিডিউল কাষ্টৰ কাৰণে পৃথক প্ৰতিনিধিত্ব ব্যৱস্থা থাকিব, আৰু লেবাৰ বনুৱাসকলৰ কাৰণে পৃথক প্ৰতিনিধিত্ব ব্যৱস্থা থাকিব। অকণমান মনত ৰাখিবা, 1935 চনত ইয়াক কি কৰা হ'ল? আৰু বহলাই নিয়া হ'ল। It abolished the Council of India established by the Government of India Act 1858. Council of ইণ্ডিয়া, এই আমি যে কাউন্সিল, ভাৰতবৰ্ষখন শাসন কৰিবৰ কাৰণে এখন কাউন্সিল বনাইছিলে কোনে? ব্ৰিটিছ চৰকাৰে। কেতিয়া? 1858 চনত। সেই যিখন কাউন্সিল আছিল, সেই কাউন্সিলখন 1935 চনৰ আইনে কি কৰিলে? ভংগ কৰিলে, নাইকিয়া কৰি দিলে। যে ভাৰতবৰ্ষখন শাসন ভাৰতবৰ্ষৰ এই দুখন চৰকাৰৰ যোগেদি চলিব, তাৰ যোগেদি কেন্দ্ৰীয় চৰকাৰৰ যোগেদি আৰু ৰাজ্যিক চৰকাৰৰ যোগেদি। ইয়াত আৰু কাউন্সিল অফ ষ্টেট থাকিব নেলাগে, এই কাউন্সিল ফৰ ইণ্ডিয়া থাকিব নেলাগে, ভাৰতবৰ্ষখন শাসনৰ কাৰণে পৃথক পৰিষদ থাকিব নেলাগে। এই আইনখনে ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু পাব্লিক ছাৰ্ভিচ কমিশ্যন, প্ৰশাসনীয় বিষয়াসকলক, আমি যে কওঁ এতিয়া ACS IAS, সেইখন সময়ত সেইসকলক কোৱা হৈছিলে ICS, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ। ইণ্ডিয়ান চিভিল ছাৰ্ভিচসকলক নিৰ্বাচিত কৰিবৰ কাৰণে যুক্তৰাষ্ট্ৰীয় পৰ্যায়ত আৰু প্ৰাদেশিক পৰ্যায়ত আৰু যৌথভাৱে কি কোৱা হ'ল? পাব্লিক ছাৰ্ভিচ কমিশ্যন, লোকসেৱা আয়োগ গঠন কৰা হ'ল। লোকসেৱা আয়োগ গঠন কৰিব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ কাৰণে এখন কোৰ্ট, ফেডাৰেল কোৰ্ট, যুক্তৰাষ্ট্ৰীয় আদালত গঠন কৰা হয়, যিখন 1937 চনত গঠিত হোৱাৰ, যাক আমি বৰ্তমান সময়ত কৈ আছো সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টখন সেইখন সময়ত ফেডাৰেল কোৰ্ট হিচাপে 1937 চনত ভাৰতবৰ্ষত গঠিত কৰা হৈছিল। গতিকে এইকেইটা কথা আমি খুব 1935 চনৰ আইনখনত মনত ৰাখিব লাগিব। ফেডাৰেল কোৰ্টখনৰ কথা যদি আমি আলোচনা কৰোঁ, তেতিয়া দেখা পাম যে ফেডাৰেল কোৰ্টৰ সদস্য সংখ্যা আছিল
7জন। সেইখন সময়ত ফেডাৰেল কোৰ্টৰ সদস্যৰ সংখ্যা আছিল 7জন, এজন চিফ জাষ্টিচ আৰু 6জন জাজেছ, 6জন ন্যায়াধীশ আৰু এজন মুখ্য ন্যায়াধীশ, আৰু 6জন ন্যায়াধীশক লৈ ভাৰতবৰ্ষৰ ফেডাৰেল কোৰ্টখন 1937 চনত গঠিত হৈছিল। আৰু প্ৰথমজন চিফ জাষ্টিচ এই ফেডাৰেল কোৰ্টৰ মনত ৰাখিবা, প্ৰথমজন চিফ জাষ্টিচ আছিল ছাৰ মৰিছ গয়াৰ। ছাৰ মৰিছ গয়াৰ, তোমালোকে লিখি। সেই বাকী যি 6জন জাজেছ আছিল, যি 6জন ন্যায়াধীশ আছিল, তাৰ ভিতৰত 2জন ইণ্ডিয়ান আছিল। 6জন জাজৰ ভিতৰত চিফ জাষ্টিছজনটো ইণ্ডিয়ান নাছিল, আমি গম পালোৱে। যি 6জন অন্যান্য ন্যায়াধীশ আছিল তাৰ ভিতৰত 2জন ক'ৰ আছিল, 2জন ভাৰতীয় আছিল। আৰু এই 2জন কোন কোন, নামটো পাৰিলে লিখি ৰাখা। M.R. জৈকাৰ, M.R. জৈকাৰ, JAIKAR, জৈকাৰ, M.R. জৈকাৰ। আৰু দ্বিতীয়জন আছিল কোন, S.M. সুলেমান, S.M. সুলেমান, SULEMAN, সুলেমান। চ' M.R. জৈকাৰ আৰু S.M. সুলেমান। এতিয়া আমি আহোঁ চামাৰিলে। এই আইনখনক খুব গুৰুত্বপূৰ্ণকৈ চোৱা। বি কেয়াৰফুল, পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট হ'লে দেশৰ শাসন ব্যৱস্থাটো খুব ভাল ধৰণে জনাটো প্ৰয়োজনীয়। আমি যদি এই আইনখন চাওঁ তেতিয়া দেখা পাম যে বৰ্তমান ভাৰতবৰ্ষত থকা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ যিটো ধাৰণা, ছেপাৰেশ্যন অফ পাৱাৰ, ডিভিজন অফ পাৱাৰ, ক্ষমতাৰ বিভাজনৰ যিটো নীতি, সেই নীতিৰ বিষয়ে 1935 চনৰ ভাৰত চৰকাৰ আইনত উল্লেখ কৰা আছিল। 1935 চনৰ ভাৰত চৰকাৰ আইনে ক্ষমতাৰ বিভাজন কৰি কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী যি ব্যৱস্থা কৰিছিল, সেই কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী, সমৱৰ্তী ব্যৱস্থা বৰ্তমান সময়তো প্ৰয়োগ হৈ থকা দেখা পোৱা যায়। ছাবজেক্টখিনি সলনি হৈছে, ছাবজেক্ট ইয়াতকৈ বাঢ়িছে। নেক্সট যদি আমি চাবলৈ যাওঁ যে ব্ৰিটিছৰ শাসনকালতে আৰম্ভ হোৱা যি নিৰ্বাচক মণ্ডলী আসন সংৰক্ষণৰ ব্যৱস্থা, বৰ্তমান সময়তো ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত প্ৰয়োগ হৈ আছে চিডিউল কাষ্ট, চিডিউল ট্ৰাইবছৰ নামত, SC, ST। আৰু ইতিমধ্যে ওমেনৰ নামতো আসন সংৰক্ষণ হ'ব লাগে বুলি আন্দোলন হৈ আছে। আৰু বিভিন্ন সময়ত আমি 33% চিট ৰিজাৰ্ভ ফৰ দ্য ওমেনৰ কথা ওলাই আছে। ইতিমধ্যে পঞ্চায়তী ৰাজ ব্যৱস্থাত অসমৰ ক্ষেত্ৰত 50% আসন ইতিমধ্যে ওমেনৰ কাৰণে ৰিজাৰ্ভ কৰা দেখা পোৱা গৈছে। তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাম যে তেতিয়া যিটো পাব্লিক ছাৰ্ভিচ কমিশ্যন, লোকসেৱা আয়োগৰ ব্যৱস্থা বৰ্তমান সময়তো আছে। বৰ্তমান ভাৰতবৰ্ষৰ উচ্চ পদস্থ বিষয়াসকলক, IAS বিষয়াসকলক, IPS বিষয়াসকলক, IFS বিষয়াসকলক UPSC, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে নিৰ্বাচিত কৰে। আৰু ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত আমি দেখা পাওঁ ACS, APS সকলক ৰাজ্যিক লোকসেৱা আয়োগে নিৰ্বাচিত কৰা দেখা পোৱা যায়। ন্যায়ালয়ৰ ক্ষেত্ৰত আমি দেখা পালো, লাহে লাহে আমি দেখা পালো, প্ৰথমতে বিধানমণ্ডলত ভাৰতীয় লোকৰ সংখ্যা বাঢ়িল। তাৰপিছত দেখিলো আমি এক্সিকিউটিভ কাউন্সিল, চৰকাৰত মানে কেবিনেটত, মন্ত্ৰী পৰিষদত ভাৰতীয় লোকক অন্তৰ্ভুক্তিৰ সুবিধা দিলে। আৰু 1935 চনে জুডিচিয়েৰী, ন্যায়ত ভাৰতীয়সকলক অধিকাৰ প্ৰদান কৰিলে। কেলে? কাৰণ 6জন জাজৰ ভিতৰত 2জন ক'ৰ আছিল, 2জন ভাৰতীয় আছিল। 2জন ভাৰতীয় লোকে ন্যায় ব্যৱস্থাটো অংশগ্ৰহণ কৰাৰ সুবিধা পালে। ব্ৰিটিছৰ পিৰিয়ডত আইন প্ৰণয়ন, আইন কাৰ্যকৰীকৰণ আৰু ন্যায় প্ৰতিষ্ঠা কৰাত যিবিলাক ক্ষমতা ব্ৰিটিছৰ হাতত কেন্দ্ৰীভূত আছিল, সেই ক্ষমতাবিলাক লাহে লাহে ভাৰতীয়সকলৰ হাতলৈ অহা আমি দেখা পাওঁ। গতিকে এইটো হৈছে 1935 চনৰ ভাৰত চৰকাৰ আইন। ইয়াৰ পিছত এখন আছে কেবিনেট মিছন প্লেন, আমি সেইখন অকণমান বেলেগ ধৰণে আলোচনা কৰিম। মই কেবিনেট মিছন প্লেনটো আমি আলোচনা কৰিম ক'ত, সংবিধান সভা গঠন। ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰিবৰ কাৰণে 1946ত কেবিনেট মিছন প্লেন আহে। আৰু কেবিনেট মিছন প্লেনে সংবিধান সভা গঠনৰ এটা পৰামৰ্শ আগবঢ়ায়। আৰু সেই উদ্দেশ্যে ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়ন কৰিবৰ কাৰণে এটা নিৰ্বাচন অনুষ্ঠিত হয়। আৰু এই নিৰ্বাচিত হোৱা লোকসকলৰ যোগেদি সংবিধান সভা গঠিত হৈ ভাৰতবৰ্ষৰ সংবিধানখন প্ৰণয়ন কৰা হয়। সেই বিষয়ে আমি আকৌ আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিব ওলাইছো কোনখন, 1947 চনৰ আইন, ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947. So who can say me that what would be the main issue of the Indian Independence Act 1947? What are the main provisions? You see this, I have already given. ভাৰতৰ স্বাধীনতা আইন 1947, এই আইনখন কেলে বনাইছিলে? ভাৰতবৰ্ষক স্বাধীনতা দিবলৈ বনাইছিলে। গতিকে এইটো তিনেই ইজি।
ইয়াত কি জড়িত হৈ আছে মাউণ্ট বেটেন জড়িত হৈ আছে মাউণ্ট বেটেনৰ লগত ৰিলেটেড কিছুমান আমি কথা আমি দেখা পাম বা অন্যান্য কিছুমান কথা আমি দেখা পাম ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 কি কৰিলে যে ভাৰতবৰ্ষখনক দুখন দেশত বিভক্ত কৰিলে টু ডমিনিয়ন ষ্টেটছ এখন ভাৰতবৰ্ষ আনখন পাকিস্তান According to the Indian Independence Act, India was divided in two states. One is India, another one is Pakistan. A boundary commission was set up. Boundary commission was set up. এটা আমাৰ সীমা আয়োগ সীমা বিবাদ নাইকিয়া কৰিবৰ কাৰণে ভাৰত আৰু পাকিস্তানৰ মাজত সীমা লগত জড়িত বিষয়বস্তুসমূহ চাবৰ কাৰণে এখন বাউণ্ডেৰী কমিশ্যন গঠন কৰা হ'ল আৰু এই বাউণ্ডেৰী কমিশ্যনৰ চেয়াৰমেন কোন আছিল কোনোবাই ক'ব পাৰিবানে কোনোবাই ক'ব পাৰিবানে ভাৰতবৰ্ষৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যিটো সীমা আয়োগ গঠন হৈছিল তাৰ মূল ব্যক্তিজন কোন আছিল ভাৰত আৰু পাকিস্তানৰ মাজত থকা সীমা ৰেখাৰ লগত কি নামে জনা যায় এনিবডি আনমিউট কৰি ল'বা মই চাটত যাব নোৱাৰো ভাৰত আৰু পাকিস্তানৰ ৰেড ক্লিফ লাইন আৰু সেই ব্যক্তিজনৰ নাম আছিল ৰেড ক্লিফ যিখন বাউণ্ডেৰী কমিশ্যন বনাইছিল এই বাউণ্ডেৰী কমিশ্যনখনৰ মূল ব্যক্তিজনৰ নাম আছিল ৰেড ক্লিফ তেওঁৰ নামতে এতিয়াও আমি এই বাউণ্ডেৰী লাইনটো কি বুলি জানো ৰেড ক্লিফ লাইন বুলি জানো সেপাৰেট বাউণ্ডেৰী কমিশ্যন ফৰ পাৰ্টিশ্যন অফ পাঞ্জাব এণ্ড বেংগল আমি পাঞ্জাব জানো যে পাঞ্জাবৰ এটা অংশ পাকিস্তানলৈ গুচি গ'ল আৰু বেংগলৰ এটা অংশ পাকিস্তানলৈ গ'ল বেংগলৰ কোনটো পাৰ্ট গ'ল পূৰ্ব বংগ মানে হৈছে বাংলাদেশ বংগ বেংগলখনক ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল থাকি গ'ল ইষ্ট বেংগল কলৈ গ'ল বাংলাদেশলৈ গ'ল বাংলাদেশ কলৈ গৈছিলে পাকিস্তানৰ লগত সোমাই পৰিছিলে গতিকে পাঞ্জাব আৰু বেংগলৰ সীমা সুৰক্ষাৰ কাৰণে পৃথক বাউণ্ডেৰী কমিশ্যন গঠন কৰা হৈছিল উইথড্ৰল অফ দ্য ব্ৰিটিছ পাৱাৰ ফ্ৰম দ্য প্ৰিন্সলি ষ্টেট দেশীয় ৰাজ্যবিলাকৰ পৰা ব্ৰিটিছৰ শাসন ব্যৱস্থাবিলাক উঠাই লোৱা হৈছিল আৰু তেওঁলোকক পাৱাৰ দিয়া হৈছিল যে তেওঁলোকে যিকোনো এখন ষ্টেটৰ লগত জইন কৰিব পাৰিব নহয় তেওঁলোক স্বাধীন হৈ থাকিব পাৰিব ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 declared the withdrawal of the power from the princely states and they were given the rights to join in any states either in India or Pakistan or to stand independently separate state হয় তেওঁলোক পৃথক হৈ অকলে থাকিব পাৰিব নহয় ইণ্ডিয়া বা পাকিস্তানত তেওঁলোক সামিল হ'ব পাৰিব empower the constituent assembly to frame the constitutions for their country India আৰু পাকিস্তানৰ কাৰণে ভাৰতবৰ্ষ আৰু পাকিস্তান দুইখনে নিজৰ নিজৰ দেশৰ কাৰণে সংবিধান প্ৰণয়ন কৰিব পাৰিব সংবিধান বনাব পাৰিব then withdrawal of the British control over the two dominion দুইখন ৰাজ্যৰ পৰা ব্ৰিটিছৰ যিটো শাসন ব্যৱস্থা আছে এটো কি কৰা হ'ব উইথড্ৰ কৰা হ'ব উঠাই লোৱা হ'ব civil servant would be kept in the same status and privileges who had been appointed যিসকলক লোকক ইতিমধ্যে প্ৰশাসনিক সেৱাৰ বিষয় হিচাপে নিযুক্তি দিয়া হ'ল তেওঁলোকে সমমৰ্যাদাৰে তেওঁলোকে নিজৰ কৰ্মস্থলত থাকিব অৰ্থাৎ তেওঁলোকৰ চাকৰিখিনি সুৰক্ষিত হৈ থাকিব Governor General will act as the executive head till the implementation of the act in practice যেতিয়ালৈকে আইনখন কাৰ্যকৰী নহয় তেতিয়ালৈকে ভাৰতবৰ্ষৰ মুৰব্বী হিচাপে কোন থাকিব গভৰ্ণৰ জেনেৰেল থাকিব অৰ্থাৎ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত এই আইনখন প্ৰযোজ্য হোৱাৰ পিছত গভৰ্ণৰ জেনেৰেল নাথাকিব গতিকে এইটো হৈছে 1947 আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট okay here I can say you thank you this is the acts before independence the most important acts passed by the British Parliament or the most important acts which influence in the making of the Indian constitutions before independence we have already discussed about it আমি 1947 চনৰ আগত ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ লগত জড়িত হৈ থকা যিসমূহ আটাইতকৈ গুৰুত্বপূৰ্ণ আইন এই সকলো ধৰণৰ গুৰুত্বপূৰ্ণ আইন আমি আজি আলোচনা কৰিলো মই আশা কৰিছো যে তোমালোকে এটো নিশ্চয় বুজি পাবলৈ সক্ষম হৈছে then